একাহি অকলে মাৰি দিলো তো কাহিনীটো মই এনেকুৱা আজি সন্ধিয়া দোকানত ইমান কাষ্টমাৰ নাছিল মাতাৰচি এফালে পকৰি ভাজি আছে মই আকৌ এনেকৈ হেতাখন চুই দিছো যেন মইহে বনাই আছো বাৰু তেনেকুৱাতে মায়ে ক'লে হ'ব তই ইয়াত লাগিব নালাগে মোলে লাল চাহ অলপ বনাই দে সন্ধিয়াৰ চাহ খোৱাই নাই আৰু মইতো মাৰ একান্ত বাধ্য ছাত্ৰ সেইকাৰণে একদম মজাকে একাপ সুন্দৰ লাল চাহ তাতে অলপ চেনি নিমখ চাহপাত দি উতলাই দিলো আৰু এক গিলাচ মজাকে বনাই মাক খাব গলো আৰু মাৰ সন্ধিয়া খাদ্য হৈ গ'ল এতিয়া মই কিবা এটা খাওঁ আৰু চাহ বনোৱা চচটোকে আনি অলপ পানী দি আউলি লৈ আৰু গেছত উঠাই দিলো আৰু পানী এমক ঢালি দি তাতে 5টা পেকেট আছিল তাকে ফালি দি দিলো মানে এতিয়া মই 5টা বনাম কিন্তু কাহিনীটো বেয়া হ'ল পিয়াজ শেষ হ'ল বোলে আকৌ বোলে এইখিনি সিজালৈকে মই পিয়াজ কেইটামান কিনি আনোগে আৰু পিয়াজ আনি দোকান পাইছো এইফালে মোৰ 5টাও সিজি গৈছে এতিয়া পৰাপত পিয়াজ লৈ বিলাহীখিনি কাটি লৈছো আৰু গেছটো অন কৰি কেৰাহীটো পাতি লৈছো আৰু তাতে অলপমান ৰিফাইন ঢালি দিলো আৰু ৰিফাইনখিনি গৰম হওঁতে তাতে অলপমান আদা নহৰু পেষ্ট দি দিছো আৰু এতিয়া কাটি থোৱা পিয়াজ জলকীয়া বিলাহীখিনি তাতে দি লৈ ভাজি এটা বনাই দিলো আৰু যেতিয়া পাস্তাখিনি দিয়াৰ সময় হ'ল তেতিয়া আকৌ লাইনটো গ'ল সুখৰ কথা যে মোবাইলটো ফ্লাছ লাইট আছে যিটো সকলোৰে মোবাইলত থাকে বাৰু এতিয়া হৈছে ফিনিচিং টাইম এতিয়া ইয়াতে অলপমান টমেটো চচ অলপমান চিলি চচ দি পেলাই ভালদৰে মিলাই লৈছো আৰু এয়া হৈ গ'ল আমাৰ সন্ধিয়াৰ সাজ তাকে এটা কেৰাহীটোৰ পৰা কাঁহী বাতি এটাত উলিয়াই কাঁহী এখনলৈ মাৰি দিলো তো এয়া আছিল আজি কাহিনী আজিলৈ মানে কাইলৈ লগ পাম।